ডাৰ্ক ৱেবত পৰিণত টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা 30 জুনলৈ টেলিগ্ৰামৰ এডিট ফিচাৰ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ চাইবাৰ অপৰাধী আৰু প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ সুৰক্ষিত ঘাটি হৈ পৰিছে টেলিগ্ৰাম ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে 3 জনৰ মৃত্যু বাইক আৰু বলেৰো পিকআপ ভানৰ সংঘৰ্ষত 2 ভাতৃসহ প্ৰাণ গ'ল 3 জনৰ দুৰ্ঘটনাৰ পিছতে লতিবাৰী পথত তীব্ৰ উত্তেজনা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ 49 সংখ্যক বাৰ্ষিক সাধাৰণ সভাত জিঅ' IPO মুকলিৰ ঘোষণা AI খণ্ডত বিনিয়োগত গুৰুত্ব মুকেশ আম্বানীৰ দেশত সৰ্বাধিক নিয়োগ সৃষ্টিৰে ৰিলায়েন্সৰ অভিলেখ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন মুকেশ আম্বানীৰ দীৰ্ঘকালৰ বাবে প্ৰধানমন্ত্ৰী হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন মুকেশ আম্বানীৰ প্ৰধানমন্ত্ৰী মোদীয়ে মাইলৰ খুঁটি স্থাপন কৰা বুলি মন্তব্য সমাগত মহা অম্বুবাচী মেলাক লৈ উখল মাখল নীলাচলৰ বুকু শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে ভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্ন্যাসীৰ লাখ লাখ ভক্তক আদৰিবলৈ ব্যাপক প্ৰস্তুতি হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল শুকুৰবাৰে অনুষ্ঠিত হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ 49 সংখ্যক বাৰ্ষিক সাধাৰণ সভা বাৰ্ষিক সাধাৰণ সভাৰ ভাষণৰ আৰম্ভণিতে দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰীৰূপে অভিলেখ গঢ়াৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ CMD মুকেশ আম্বানীয়ে উদ্ভাৱনৰ ক্ষেত্ৰত জিঅ'ই লাভ কৰিছে ঈৰ্ষণীয় সফলতা 340 সংখ্যক স্থানৰ পৰা 20 সংখ্যক স্থানলৈ উত্তৰণ হৈছে জিঅ'ৰ বিশ্বৰ শ্ৰেষ্ঠ 20টা কোম্পানীত জিঅ'ই স্থান লাভ কৰিছে দেশত সৰ্বাধিক নিয়োগ সৃষ্টিৰে অভিলেখ গঢ়িছে ৰিলায়েন্সে 49 সংখ্যক বাৰ্ষিক সাধাৰণ সভাত জিঅ' IPO মুকলিৰ ঘোষণা কৰে মুকেশ আম্বানীয়ে AI খণ্ডত বিনিয়োগত গুৰুত্ব দিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে বিশ্ববাসীৰ বাবে সাজু হৈছে জিঅ'ৰ 5G সেৱা অভিলেখ গঢ়িছে জিঅ' এয়াৰ ফাইবাৰে বিশ্বৰ বৃহৎ ফিক্সড ৱায়াৰলেছ অপাৰেটৰ জিঅ' এয়াৰ ফাইবাৰ 2030লৈ ভাৰতৰ প্ৰতিজন গ্ৰাহকে পাব জিঅ'ৰ 5G সেৱা ভাৰতক 6G প্ৰযুক্তিৰ দিশলৈ আগুৱাই নিয়া লক্ষ্য বান্ধি লৈছে জিঅ'ই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ AGMত গ্ৰীণ এনাৰ্জিক লৈ ডাঙৰ ঘোষণা কৰে মুকেশ আম্বানীয়ে সম্প্ৰসাৰণ কৰা হ'ব জামনগৰৰ গ্ৰীণ এনাৰ্জি গিগা কমপ্লেক্স সম্প্ৰসাৰিত হ'ব ৰিলায়েন্স ৰিটেইলৰ ডিজিটেল কমাৰ্চ এডভান্সড পাৰ্চনেল AI এজেণ্টলৈ ৰূপান্তৰ হ'ব মাই জিঅ' এপ 2025-26 বৰ্ষত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে সংগ্ৰহ কৰিছে 11,75,919 কোটি টকা 2025-26 বৰ্ষত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মুঠ লাভ 95,754 কোটি টকা ৰিলায়েন্স ৰিটেইলৰ সক্ৰিয় গ্ৰাহকৰ সংখ্যাই অতিক্ৰম কৰিছে 350 নিযুত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন মুকেশ আম্বানীৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰী মোদীয়ে মাইলৰ খুঁটি স্থাপন কৰিছে বুলি উল্লেখ কৰে মুকেশ আম্বানীয়ে My dear shareholders, with great delight, let me tell you that the board of Jio Platforms has approved the draft red herring prospectus earlier today, and it will be filed with SEBI today. This is a deeply emotional moment for me, for the entire Reliance family, and for millions of its shareholders. The relationship Reliance shares with its shareholders is a deep and sacred relationship founded on pride, trust, respect, and shared growth. The commitment to shared growth was deeply personal to Dhirubhai. It is equally sacred to me. Imbibed in the same spirit, Isha, Akash, and Anant are heading the Jio IPO process and will lead the next generation of value creation opportunities in the future. The proposed listing of Jio will demonstrate to the world that India can build technology companies of global scale, global capability, and global value. I assure you and all prospective new investors that a brighter future awaits Jio. My dear shareholders, with great delight, let me tell you that the board of Jio Platforms has approved the draft red herring
prospectus. আৰু জিঅ' Earlier আই পি অ'ত today, ৰিলায়েন্স বৰ্ডৰ অনুমতি আজি ছেবিত দাখিল কৰিব জিঅ' আই পি অ'ৰ খচৰা জিঅ' আই পি অ'ৰ নেতৃত্বত ঈশা আম্বানী অনন্ত আম্বানী আৰু আকাশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ 49 সংখ্যক এজিএমত মুকেশ আম্বানীৰ এই ঘোষণা জিঅ' আই পি অ' মুকলিৰ ঘোষণা কৰিলে মুকেশ আম্বানীয়ে Reliance ranks amongst the largest employers in India. Every year, we are consistently creating an increasing number of high-paying direct and indirect employment. Our digital and retail businesses have also catalyzed lakhs of micro-entrepreneurship opportunities. According to the latest report by the World Intellectual Property Organization, Jio Platforms has jumped from a rank of 340 to 20 in just 1 year in terms of the velocity of innovations through patents. This places Jio above several global tech giants and is the only Indian company in the top 20 in this elite league. Let us warmly congratulate our brilliant team of scientists, engineers, and innovators. They have made India proud. Friends, this is a landmark year for us, for not one but two reasons. Jio completes 10 years of stellar success, becoming the primary enabler of India's digital and AI revolution. Reliance Retail completes 20 years as a trailblazer, becoming the catalyst of India's organized retail revolution. In both businesses, we remain the unbeatable number one. Two phenomenal anniversaries, two spectacular transformations, and they affirm one abiding truth. When a patriotic, high-performance company consistently serves the aspiration of 1.5 billion Indians, there is no limit to what it can achieve. Dear friends, our founder chairman, Shri Dhirubhai Ambani, taught us that behind every obstacle is an opportunity. Through adaptability, reinvention, and strategic diversification, Reliance has consistently achieved long-term value creation at scale. As I address you today, I do so in the firm belief that Reliance's best chapters lie ahead. Our foundations are strong, our strategy is clear, and the opportunity for growth in India and with India and for India is immense. Dear shareholders, I am happy to share with you that Reliance posted a record high revenue, a record high EBITDA, and a record high net profit for the financial year 26 despite global challenges. The consolidated revenue stood at 11,75,919 crores, up 9.8% year on year. Despite the volatility, rapid scaling up of our retail and digital businesses played a key role in meeting our commitment to doubling RIL's EBITDA over 5 years. Our EBITDA for the financial year 21 was 97,580 crores, which rose to 2,07,911 crores for the year 26. Retail and digital businesses contributed nearly half of the financial year 26 EBITDA. Together, they are increasingly becoming the primary drivers of Reliance's future growth. The net profit for the financial year 26 stood at 95,754 crores, up 17.8% over last year. भारत का एआई भारतीय भाषा में बोलेगा, भारत के दिलों को जोड़ेगा, भारत की तस्वीर और तकदीर को बदलेगा. What we're building is an AI for India, AI by India, AI that will one day serve the world. To give you a glimpse of what lies ahead, we will now showcase some of Jio's latest innovations in AI. Across the world, AI has meant one thing, an app on your phone. And through it all, the phone call, the most natural thing we do, has stayed unchanged for decades. Today, Jio is doing something fundamentally different.
Every day, Jio carries 20 billion minutes of voice, making us one of the largest voice carriers in the world. This is where India truly lives, talks, works, and connects. So we asked, why should AI sit outside the very place Indians interact the most? And so, we're building AI directly into the heart of the Jio network. No app to download, no number to add. Available to every Jio customer in every Indian language. Let us just show you how we are working to bring intelligence to every Jio call. Just say, "Hey Jio," and your AI agent joins the call. For as long as you like, always, and only with your consent. The agent has multiple capabilities. It can transcribe calls. For example, on a conference call, it can identify up to 10 unique speakers and capture every word in their own language. Financial year 26 was a year of strong execution and measurable acceleration. Gross revenue reached 3,70,026 crores, growing 11.8% year-on-year. EBITDA grew 7.9% to 27,033 crores, 3.4 times that of our nearest competitor. Profit after tax rose 12% to 13,838 crores. Our registered customer base reached 387 million, up 11% year-on-year. We processed 1.93 billion transactions, up 39% year-on-year. That single number captures something significant. Quick commerce coming of age, adding a promising new layer to the growth of large basket shopping. We now operate 20,160 stores across 78 million square feet. In grocery, our Smart Bazaar network crossed 1,000 stores, one of the fastest large-scale retail rollouts in the world. A large part of this network now serves Tier 2 and below markets. In many of these towns, Smart Bazaar is the first organized modern retailer, transforming access for millions and creating livelihoods that did not previously exist. This year, we launched the All Goods Exchange program across Smart Bazaar stores, collecting over 4,400 tons of recyclable material in the first 45 days. The scale of our grocery operation reflects the strength of our farmer and supply chain partnerships. We procured approximately 5.7 lakh metric tons of fresh fruits and vegetables this year, partnering with over 40,000 farmers across 110 collection centers, delivering low prices to the consumers and better returns to the farmers. We sold 12 lakh metric tons of staples. In home and personal care, our portfolio is growing 3 times faster than the industry. সামগুৰিৰ বৰমা বজাৰত দিন দুপৰতে চুৰিৰ ঘটনা বৰমা বজাৰৰ এখন জুৱেলাৰীৰ দোকানত চুৰি কাৰ্য মা জুৱেলাৰীৰ পৰা চুৰে লুটি নিয়ে গহনা প্ৰায় 9 লাখ টকাৰ সোণৰ গহনা লৈ দুই চুৰ উধাও হয় বাইকেৰে অহা চুৰে সংঘটিত কৰে এই ঘটনা চুৰিৰ পাছত পলায়নৰ দৃশ্য বন্দী হ'ল সিসিটিভি কেমেৰাত প্ৰায় কমাতো 9 লাখ টকা মান লৈ গুছি গ'ল দোকানটো জাস্ট এতিয়া খুলিছো খোলাৰ পিছত আমি দোকানত মানে ঝাড়ু দিবলৈ কাৰণে অকমান ওলাইছো ওলানি পিছত ডাইৰেক্ট মানুহটো ঢুকি হুমাই বেগটো ডাইৰেক্ট গুছি গ'ল যাওতে মানে পিস্তলৰ নিচিনাটা দেখাই গুছি গ'ল এনএস বাইক এখন লৈ আহিছিল বাইক লৈ নম্বৰ ধৰি পাইছে নি বাইকটো নম্বৰ ধৰব বনাই সিসিটিভিটো অকমান ফুটিছে এটো কৰ্পাৰেটৰ নাজানে কিন্তু দোকানৰ ফ্ৰণ্টত মানে ৰখি আছিল তেতিয়া মানে এজন মানুহ মানে বাইক লৈ ৰখি আছে আৰু এজন মানে তাত মানে চাই আছে কোনো আছে নেকি মানুহজন ৰাস্তাত নাছিলে খাপ মাৰি লৈছে লৈ মানে বাইক পিছৰিছে আৰু লগে লগে গুচি গ'লগে পিছফালৰ পৰা দোকানত মানে চিঞৰিছে মই চিঞৰিছো মানে মানুহজন কম আছিল মানে ধৰিব পৰা নাই ইফালে মহানগৰীটো দিন দুপৰতে চাঞ্চল্যকৰ লুটপাট হাতগাঁৱত এজনৰ পৰা থপিয়াই নিলে 4 লাখ টকা ৰোহন সিং নামৰ লোকজনৰ পৰা ধন লুট দুৰ্বৃত্তৰ ধনৰ বেগ থপিয়াই পলায়ন কৰিলে দুই দুৰ্বৃত্তই ৰোহন সিঙে বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি ঘটনা সন্দৰ্ভত হাতগাঁও থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
মহানগৰীত পুনৰ ছাত্ৰী অপহৰণৰ এক ঘটনা পাঞ্জাবাৰীৰ পৰা অপহৃত ছাত্ৰীক মেঘালয়ত উদ্ধাৰ কৰা হৈছে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা 13 বছৰীয়া ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হৈছে অপহৰণকাৰী জাকিৰ আলী বৰ্তমানে পলাতক প্ৰধান শিক্ষকে মতা বুলি ছাত্ৰীগৰাকীক লৈ গৈছিল জাকিৰে এই ঘটনা সন্দৰ্ভত হাটগাঁও থানাত ছাত্ৰীগৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ অভিযুক্ত জাকিৰ আলীৰ সন্ধানত আৰক্ষী অভিযান চলাই আছে কণমানি ছাত্ৰীগৰাকী লাভ জেহাদৰ বলি হোৱাৰ অভিযোগ ৰাইজৰ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত মহানগৰীৰ গুৱাহাটী ক্লাবৰ এটা অট্টালিকাত অগ্নিকাণ্ড বন্ধ হৈ থকা এখন হোটেলত অগ্নিকাণ্ডৰ সূত্ৰপাত অট্টালিকাটোত আছে এখন বিউটি পাৰ্লাৰ অগ্নি নিৰ্বাপক বাহিনীৰ 4খন বাহনে নিয়ন্ত্ৰণ কৰে জুই অগ্নিকাণ্ডত লাখ লাখ টকাৰ সা সম্পত্তি বিনষ্ট হয় ब्रिगेड बुलाया है ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত নীতা আম্বানীয়ে তেওঁৰ বক্তব্যত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সমাজ কল্যাণমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে শিক্ষা স্বাস্থ্য ক্ৰীড়া আৰু গ্ৰাম্য উন্নয়নৰ জৰিয়তে ৰিলায়েন্স ফাউণ্ডেশ্যনে ভাৰতৰ লাখ লাখ লোকৰ জীৱন স্পৰ্শ কৰিছে ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুল আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানৰ জৰিয়তে ডিজিটেল শিক্ষা আৰু মানসম্পন্ন শিক্ষাৰ ওপৰত জোৰ দিয়া হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত যুৱ প্ৰতিভাক আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে বুলি সদৰি কৰে Dear members of the Reliance family, our esteemed shareholders, Namaskar. Congratulations on another path-breaking year of achievements and growth. None of this would be possible without your trust, partnership, and support. As I stand before you today, my heart is full of gratitude, of humility, and of a hope that grows stronger with every passing year. This year, Reliance Foundation enters its 16th year of dedicated service to India, of putting our philosophy of we care into action every single day. What began as a corporate commitment has grown into one of our nation's largest and most impactful institutions of social transformation. Today, I'm honored to share that over the last 16 years, Reliance Foundation has touched the lives of over 97 million Indians across every single state of India. We work in nearly 100,000 villages, that is, almost 1 in every 6 villages of India, with a simple vision to help every village become more self-reliant, more climate resilient, more rejuvenated, and full of opportunities and hope. In these villages, we run health camps, empower women, restore ecosystems, uplift Anganwadis, enhance learning spaces, train farmers to use digital and AI tools, offer relief after disaster, and rebuild lives and communities. And in every village we enter, in every child we educate, in every woman we empower, I see the same thing. A nation that is not just growing, but awakening and rising with renewed confidence, dynamism, and determination.
a nation whose time has truly come. এক গুৰুত্বপূৰ্ণ খবৰ চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতৰ সমন গছ কটাৰ সময়ত ছবি অঁকাৰ বাবে মাৰ্চেললৈ সমন ভৰলুত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেলে 25 জুনত মাৰ্চেলক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ পুনৰ জনাইছো চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতৰ সমন গছ কটাৰ সময়ত ছবি অঁকাৰ বাবে মাৰ্চেললৈ সমন জাৰি কৰা হৈছে ভৰলুত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেলে 25 জুনত মাৰ্চেলক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰক্ৰিয়া অব্যাহত আছে বিচাৰ প্ৰক্ৰিয়া চলি আছে উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি পুনৰ 23 জুনত জামিন আবেদনক লৈ হ'ব শুনানি পূৰ্বেও জামিন বিচাৰি মুখ ঠেকেচা খাইছিল সিদ্ধাৰ্থই আৰু বিশেষ ফাষ্ট ট্ৰেক আদালতত অব্যাহত জুবিন হত্যা গোচৰৰ বিচাৰ আজি আদালতত সাক্ষ্যদান নকৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে অসুস্থতাৰ বাবে আদালতত উপস্থিত নাথাকিল পামী বৰঠাকুৰ পৰৱৰ্তী দিনত পামীয়ে আদালতত দিব সাক্ষ্য 9 দিন ধৰি অব্যাহত আছে এজাহাৰকাৰীৰ সাক্ষ্য গ্ৰহণ শুকুৰবাৰেও 3 গৰাকী এজাহাৰকাৰীক তলব কৰে আদালতে ইতিমধ্যে কেইবাগৰাকীও এজাহাৰকাৰীয়ে দিছে সাক্ষ্যদান সাক্ষ্য দিবৰ বাবে আদালতত উপস্থিত ৰবি শৰ্মা আৰু প্ৰকাশ মালুক দালালৰ কবলত পৰি সৰ্বশান্ত হ'ল এজন খেতিয়ক চাকৰি দিয়া নামত ৰমেশ ডেকাৰ পৰা লাখ লাখ টকা লুট তিনি দালালৰ শেষত ধাৰৰ বুজা আৰু মানসিক চাপ সহ্য কৰিব নোৱাৰি মৃত্যুক আকোৱালি ল'লে দুৰ্ভগীয়া ৰমেশ ডেকাই দালালৰ মানসিক চাপত কৃষকৰ মৃত্যু চাকৰি দিয়াৰ নামত তিনি দালালে সৰকালে 7 লাখ টকা খেতিৰ মাটি বিক্ৰী কৰি দালালক দিছিল টকা দালালক টকা দি ধাৰত পুত গৈছিল ৰমেশ ডেকা সমাজ কল্যাণ বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত উদালগুৰিৰ ৰৌতাৰ কৃষক ৰমেশ ডেকাৰ পৰা লাখে লাখে টকা সৰকাইছিল তিনি দালালে অভিযোগ অনুসৰি টকা বিচাৰি বহুবাৰ ৰমেশ ডেকাক হেঁচা দিছিল ৰহিমউদ্দিন উৰফে কিসমত আহমদ আলী আৰু কুৰবান আলীয়ে পাছৰ পৰা 7 লাখ টকা ৰমেশ ডেকাৰ পৰা সৰকাইছিল তিনি দালালে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নামত ধন লোৱাৰ অভিযোগ দেউতাৰ এটাই চিন্তা দেউতাই 15-20 বছৰ ধৰি চাকৰিৰ কাৰণে লাগি আছিল হেতে চাকৰি দিম বুলি ফেলে আলী আহমদ কিসমত ৰহিমউদ্দিন মুঠতে 3-4 জন লগ লাগি দেউতাৰ চাকৰি নামত দেউতাৰ পৰা কমেও 5-6 লাখ টকা লৈ ফেলে তিনিবাৰ দেউতাক এনেকৈ ঠগাইছে একবাৰ হ'ল ইলেক্ট্ৰিচিটিৰ কাৰণে চাকৰি দিম বুলি ফেলে লৈছিলে পইচা 1 লাখ 2 লাখ টকা লৈছে তেতিয়া কস্তুৰবা গান্ধী স্কুলত 4th গ্ৰেডৰ চাকৰি দিম বুলি ফেলে লৈছিলে আৰু থাৰ্ড বাৰ হ'ল সোশ্যাল ৱেলফেয়াৰ বোলে কিবা প্ৰজেক্ট আনিব মানে মাটি 5-6 বিঘা বিক্ৰী কৰি সিহঁতক টকা দিছে আনকি দালালক টকা দিবৰ বাবে ৰমেশ ডেকাই নিজৰ 8 বিঘা খেতিৰ মাটিও বিক্ৰী কৰিব লগা হৈছিল দালালৰ পাকচক্ৰত পৰি সৰ্বশান্ত হোৱা ৰমেশ ডেকাৰ পৰিয়ালে 2 বছৰ পূৰ্বে ৰৌতা থানাত দালালৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৰমেশ ডেকাৰ এজাহাৰৰ ভিত্তিত জেললৈ গৈছিল তিনি দালাল তেখেতৰ যি প্ৰত্যেক সম্পত্তি মাটি বাৰী বিক্ৰী কৰি তিনিটা চাকৰিৰ কাৰণে টকা দিয়া বুলি আমি আজি তেওঁৰ জীয়ৰীৰ পৰা মুখৰ পৰা গম পাইছোঁ তেওঁ মানে মানসিকভাৱে অকণমান চিন্তাক্লিষ্ট হ'ল আৰু তেনে এটা পৰিৱেশতো তেওঁ পেচাৰষ্টুক হ'ল যিকেইজন কালপ্ৰিট বা দালাল তেওঁলোকে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নামো লোৱা আমি গম পাইছোঁ গতিকে এগ্ৰিকালচাৰ মিনিষ্টাৰ পীয়ুষ হাজৰিকাক আমি অনুৰোধ জনাম যে আপোনাৰ যিহেতু নামটো লৈছে আপোনাক যিহেতু এটা অপযশ দিছে আপুনি এই ঘটনাটো এটা ন্যায়িক তদন্ত কৰক আৰু দুখীয়ে যাতে শাস্তি পায় তাৰ কাৰণে আমি ভাৰ্গৱবাসী ৰাইজে কামনা কৰিছোঁ চাকৰিৰ নামত লাখে লাখে টকা দি ধাৰত পুত গৈ অত্যন্ত মানসিক চাপত আছিল কৃষক ৰমেশ ডেকা অৱশেষত হৃদক্ৰীড়া বন্ধ হৈ বৃহস্পতিবাৰে GMCHত মৃত্যুক আকোৱালি ল'লে কৃষকজনে ৰমেশ ডেকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় 2-2.5 লাখ টকা দেউতাই ধাৰ লগাইছে সিহঁতৰ কাৰণে সুদ ভৰি ভৰি সিহঁতে ৰাতি 2টা বজাতো ফোন কৰে মোৰ দেউতাক
মোৰ দেউতাক 11টা বজাতো ফোন কৰে কালি কলকাতা যাওঁ কালি দিল্লীত যাওঁ মোক পইচা লাগে 10,000 20,000 50,000 সেনেকৈ দেউতাৰ পৰা পইচা লৈ পেলাই সিহঁতে সেনেকৈ 5-6 লাখ টকা কৰি সিহঁতে লৈছে আৰু দেউতাই সেনেকৈ সুদ ভৰি 2-3 টকা 10 টকা সুতত 20 টকা সুতত সেনেকৈ দেউতাই পইচা ধাৰ কৰি পেলাই সিহঁতক পইচা দিয়ে ৰাতি 2টা বজাতো ফোন কৰে দেউতাক ইমান প্ৰেছাৰ দিয়ে নিজে নাখাই পেলাই দেউতাই নিজে পৰিয়ালটো নাখাই পেলাই দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দিছে এতিয়া মোক 2-2.5 লাখ টকাৰ ধাৰটো আছে মোক এতিয়া ন্যায় লাগে ৰৌতাৰ পৰা ৰিপুঞ্জয় নাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুনাইত 15 দিনত দ্বিতীয়টো বানৰ সংহাৰ অসম অৰুণাচল সীমান্তত পুৱাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে দীঘাৰী নৈৰ পানী দীঘাৰী নৈৰ বাঢ়নী পানীয়ে ছিঙিলে পথ দীঘাৰী নৈৰ পানীয়ে প্লাবিত কৰিছে জামুগুৰি অঞ্চলৰ 10খনতকৈ অধিক গাঁও পথ ছিগাৰ বাবে জোনাই সদৰৰ সৈতে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে জামুগুৰি উলুৱনি লুইটপৰীয়া আদি 20খনতকৈ অধিক গাঁও বানপানীত জলমগ্ন হৈ পৰিছে ফলস্বৰূপে বানাক্ৰান্ত ৰাইজে উপযুক্ত আশ্ৰয়স্থল খাদ্য সামগ্ৰী আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে বাঢ়নী পানীত ডুব গ'ল বহু কৃষকৰ কৃষিভূমি বানপানীৰ প্ৰভাৱত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পাঠদানো বাতিল হৈছে আমাৰ এইটো দীঘাৰী নদী বুলি কয় এইটো তেলামুৰ ওপৰৰ পৰা অহা যিটো পাহাৰৰ পৰা আহে সেইটো পানী আমাৰ ইয়াৰ ওপৰত যদি পাহাৰত যদি বৰষুণটো দিয়ে তেতিয়া পানীটো আহি যায় আৰু কেতিয়াৰ পৰা পানী হৈছে এতিয়াতো জাষ্ট এইটো 2 ঘণ্টামান হৈছে আহি পোৱা ইয়াৰ টোটেলি এনেকৈ বন্ধ পানী হোৱাটো এতিয়া 2 ঘণ্টামান হৈছে আৰু এইফালে যাব নোৱাৰে নেকি যাবতো পাৰে বাৰু এনেকৈ পানী চবতে আছে বুলি ক'ব পৰা যায় আৰু নলা যোনটো ভাঙিছে ভঙা জেগাত চবখিনি পানী আছে আৰু চৰাইদেউৰ সোণাৰীত বানৰ জটিল ৰূপ সোণাৰী পৌৰ এলেকাৰ বিভিন্ন ৱাৰ্ড এতিয়া পানীৰ তলত নাগালেণ্ডৰ মন জিলা তথা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সমান্তৰালকৈ চৰাইদেউ জিলাত কিছুদিনৰ পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিচাং কিয়ক আৰু তাওকাক নদীৰ জলপৃষ্ঠ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বানে লৈছে সংহাৰী ৰূপ কিন্তু এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা এখন ৰাস্তাতে আমাৰ এই সেউজীপাম এলেকাটোত সেউজীপাম এজাক বৰষুণতে আমি ৰাস্তা জলমগ্ন হৈ যায় স্কুললৈ ল'ৰা ছোৱালীবিলাক নিবলৈও বহুত অসুবিধা হয় আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ঠেক হোৱাৰ পৰাটো আৰু এটা সমস্যা আৰু বিশেষকৈ আমি পৌৰসভাক বাৰম্বাৰ অনুৰোধ জনাই আছিলোঁ ৰাস্তাটো দুয়ো কাষটো ছাইড বামটো অলপ বহল কৰি দিবৰ কাৰণে এখন গাড়ী গ'লে এখন ধৰক বাইক আৰোহীৰ লগত ক্ৰছ কৰিবলৈ বা পাৰ হ'বৰ কাৰণেও বহুত সমস্যা এটা হয় আৰু বিশেষকৈ আমাৰ ৱাৰ্ড মেম্বাৰ নথকাৰ কাৰণে আমাক পৌৰসভাই মাহীয়াই চকুৰে চাইছে নিচিনা আমাৰ অনুভৱ হৈ আছে বিশেষকৈ বাৰম্বাৰ অনুৰোধ কৰি থকা স্বত্তেও আৰু বিশেষকৈ ইয়াত বানপানী সমস্যাটো যথেষ্ট বা পানী ওলাই যাব পৰীয়াকৈ এটা বিজ্ঞানসন্মত এটা ব্যৱস্থা যদি নকৰে অদূৰ ভৱিষ্যতে ধৰক এই সেউজীপাম এই অঞ্চলটো জলমগ্ন হোৱা আকাংক্ষাটো আছে সম্পূৰ্ণ শোণিতপুৰ জিলাত দীৰ্ঘদিন ধৰি অব্যাহত থকা হাতী মানুহৰ সংঘাতৰ মাজতে পোহৰলৈ আহিছে এক অতি শোকাবহ ঘটনা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল চাৰিদুৱাৰ গ্ৰামীণ চিকিৎসালয়ৰ সন্মুখত থকা উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰত লাগি থিতাতে মৃত্যু ঘটে হাতীটোৰ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটা বন্য হস্তীয়ে ট্ৰেন্সফৰ্মাৰত লাগি হাতীটো মৃত্যু হ'ল উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সফৰ্মাৰত লাগি মৃত্যু হাতীটোৰ শোণিতপুৰৰ চাৰিদুৱাৰত শোকাবহ ঘটনা শোণিতপুৰ জিলাত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত হাতী মানুহৰ সংঘাতৰ মাজতে ঘটিল এই শোকাবহ ঘটনাটো খাদ্যৰ সন্ধানত নিশা জনাঞ্চলত প্ৰৱেশ কৰিছিল বন্য হস্তীটোৱে হাতীটো পশ্চিম ফালৰ পৰা আহিছিলে সম্ভৱ কিন্তু চাৰিদুৱাৰ গ্ৰামীণ চিকিৎসালয়ৰ সন্মুখতে ঘটিল অঘটন চাৰিদুৱাৰ 30খন বিচনাযুক্ত গ্ৰামীণ চিকিৎসালয়ৰ সন্মুখত থকা 11,000 ভল্টৰ উচ্চ ক্ষমতা সম্পন্ন এটা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰত লাগি মৃত্যু হয় বন্য হস্তীটোৰ জাবৰেৰে আৱৰিটো ধৰা আছিলে ট্ৰেন্সফৰ্মাৰ দেখা নাপালে ট্ৰেন্সফৰ্মাৰত লাগি হাতীটো মৃত্যু হ'ল
আৰু এইটো অঞ্চলত প্ৰায় যিহেতু ফৰেষ্ট ৰিজাৰ্ভ ওচৰতে আছে সংৰক্ষিত বনাঞ্চল নামেৰে তাৰ পৰা হাতী খাদ্যৰ সন্ধানত ওলাই আহি থাকে। স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতে চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বন বিভাগৰ প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি মৃত মতা হাতীটোৰ বয়স প্ৰায় 20 বছৰৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে হাতী মানুহৰ সংখ্যা ৰোধৰ ক্ষেত্ৰত বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল 3 সম্পৰ্কীয় ভাতৃৰ। বাইক আৰু বলেৰো পিকআপ ভানৰ সংঘৰ্ষত প্ৰাণ গ'ল জুবিৰ হুছেইন, নজৰুল চুলতান আৰু চুলতান আলীৰ। 2 ভাতৃ জুবিৰ হুছেইন আৰু নজৰুল চুলতান দেউলকুচি হাইস্কুলৰ 10ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ। দুৰ্ঘটনাত নিহত চুলতান আলী নামৰ কিশোৰজন জুবিৰ আৰু চুলতানৰ সম্পৰ্কীয় ভাতৃ। 3 সম্পৰ্কীয় ভাতৃয়ে এখন বাইকেৰে ৰঙিয়াৰ ইউছুফ নগৰৰ পৰা আত্মীয়ৰ ঘৰৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো। বাইক আৰু বলেৰো পিকআপ ভানৰ সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাই 3 কিশোৰে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিকআপ ভানৰ চালক আৰু হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে। দুৰ্ঘটনাৰ পিছতে নিশা অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। নাই, ইয়াত এই ঠিকাদাৰজনৰ যিজন ঠিকাদাৰ NPL, আমি জানামতে কিবা শৰ্মা নামৰ মানুহ এজন তেওঁ কাম কৰি আছিলে। তেওঁৰ যথেষ্ট গাফিলতি আছে। পথটো সম্পূৰ্ণ মেৰামতি নোহোৱাকৈ তেওঁ গাড়ী আহিব পৰা এটা বেৰিকেড দিছে যদিও ইয়াত গাড়ী কিন্তু আহি আছে। এই কথাখিনি ঠিকাদাৰজনে মানে দায়িত্ব ল'ব লাগিব, পৰিয়ালকেইটাৰ দায়িত্ব ল'ব লাগিব। দালালৰ মানসিক চাপত কৃষকৰ মৃত্যু। চৰকাৰী চাকৰিৰ নামত দালালৰ প্ৰবঞ্চনাৰ বলি হৈ মৃত্যু ওদালগুৰি জিলাৰ ৰৌতাৰ ৰমেশ ডেকা নামৰ কৃষকজনৰ। অভিযোগ অনুসৰি চৰকাৰী চাকৰি দিয়াৰ নামত 3 প্ৰবঞ্চকে ৰমেশ ডেকাক কৰিছিল প্ৰবঞ্চনা। সমাজ কল্যাণ বিভাগৰ 4ৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত 3 দালালে লৈছিল প্ৰায় 7 লাখ টকা। ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি নিজকে দিছিল পৰিচয়। চাকৰি দিয়াৰ নামত বেছিমাৰীৰ 3 দালাল ৰহিমউদ্দিন ওৰফে কিসমত, আহমদ আলী আৰু কুৰবান আলীয়ে সৰকাইছিল ৰমেশৰ পৰা ধন। আনকি দালালক টকা দিবলৈ খেতিয়কজনে নিজৰ 8 বিঘা খেতি মাটিও বিক্ৰী কৰিব লগা হৈছিল। 2 বছৰ পূৰ্বে সৰ্বশান্ত পৰিয়ালটোৱে 3 দালালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৰৌতা আৰক্ষী থানাত। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ জেললৈও গৈছিল 3 দালাল। চাকৰিৰ নামত লাখে লাখে টকা দি ধাৰত পোত গৈ খেতিপথাৰৰ মাটিও বিক্ৰী যোৱাত অত্যন্ত মানসিক চাপত আছিল খেতিয়ক ৰমেশ ডেকা। অৱশেষত হৃদক্ৰিয়া বন্ধ হৈ GMCHত মৃত্যুক আঁকোৱালি লয় খেতিয়ক ৰমেশ ডেকাই। সৰ্বশান্ত পৰিয়ালটোৱে এতিয়া বিচাৰিছে চৰকাৰৰ সহায়। কাৰণ মানে দেউতাৰ এটাই চিন্তা, দেউতাই 15-20 বছৰ ধৰি চাকৰিৰ কাৰণে লাগি আছিল। সিহঁতে চাকৰি দিম বুলি পেলাই আলী আহমদ, কিসমত, ৰহিমউদ্দিন আৰু মই এজনৰ নাম পাহৰিছোঁ বাৰু এতিয়া, মুঠতে 3-4জন লগ লাগি দেউতাৰ চাকৰিৰ নামত আজি 15 বছৰ আগতে দেউতাৰ পৰা কমেও 5-6 লাখ টকা লৈ পেলাই 3বাৰ দেউতাক সেনেকৈ ঠগাইছে। একবাৰ হ'ল ইলেক্ট্ৰিচিটিৰ কাৰণে চাকৰি দিম বুলি পেলাই লৈছিলে পইচা, তেতিয়া লৈছে 1 লাখ 2 লাখ টকা লৈছে তেতিয়া। আৰু ছেকেণ্ডবাৰ হ'ল কস্তুৰবা গান্ধী স্কুলত 4th গ্ৰেডৰ চাকৰি দিম বুলি পেলাই লৈছিলে। আৰু থাৰ্ডবাৰ হ'ল ছ'চিয়েল ৱেলফেয়াৰ বোলে কিবা প্ৰজেক্ট আনিব, সেইটো বাবে দেউতাই বিশ্বাস কৰি সিহঁতক মানে মাটি 5-6 বিঘা বিক্ৰী কৰি সিহঁতক টকা দিছে। এইটো 2011 বা 2010 সিমানমান হ'ব। সৰ্বমুঠ এতিয়া 5-6 লাখৰ ওপৰে বুলি ক'ব পাৰি, কাৰণ নিজে নাখাই পেলাই দেউতাই সিহঁতক দিছে। আজি নিজৰ পৰিয়ালটো নাখাই পেলাই দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দি আছে। মাটি বিক্ৰী কৰি পেলাই দেউতাই পইচা দিছে। আৰু
কমেও দেউতাই 2-2.5 লাখ টকা দেউতাই ধাৰ লগাইছে সিহঁতৰ কাৰণে সুদ ভৰি ভৰি সিহঁতে ৰাতি 2টা বজাতো ফোন কৰে মোৰ দেউতাক 11টা বজাতো ফোন কৰে কালি কলকাতা যাওঁ কালি দিল্লীত যাওঁ মোক পইচা লাগে 10,000 20,000 50,000 সেনেকৈ দেউতাৰ পৰা পইচা লৈ ফেলে সিহঁতে সেনেকৈ 5-6 লাখ টকা কৰি সিহঁতে লৈছে আৰু দেউতাই সেনেকৈ সুদ ভৰি 2-3 টকা 10 টকা সুতত 20 টকা সুতত সেনেকৈ দেউতাই পইচা ধাৰ কৰি ফেলে সিহঁতক পইচা দিয়ে ৰাতি 2টা বজাতো ফোন কৰে দেউতাক ইমান প্ৰেছাৰ দিয়ে নিজে নাখাই ফেলে দেউতাই নিজে পৰিয়ালটো নাখাই ফেলে দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দিছে এতিয়া মোক 2.5 লাখ টকাৰ ধাৰটো আছে মোক এতিয়া ন্যায় লাগে শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আটাচুৰ অৱস্থান ধৰ্মঘট ONGCৰ বিৰুদ্ধে প্ৰতিবাদ আটাচুৰ ONGCৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় বিভিন্ন বিভাগ শিৱসাগৰৰ পৰা উঠাই নিয়াৰ বিৰুদ্ধে প্ৰতিবাদ আটাচুৰ ONGCৰ অসম সম্পদত 100% থলুৱা নিযুক্তি ONGCক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা ONGCৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰো দাবী আটাচুৰ ONGCয়ে অসম বিদ্বেষী নীতি অৱলম্বন কৰা বুলি আজি সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰৰ দৌলমুখ চাৰিআলিত মই দেখাইছো ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াত ONGCয়ে অসম বিৰোধী কেতবোৰ নীতি গ্ৰহণ কৰাৰ বিৰুদ্ধে এনেধৰণে শিৱসাগৰৰ চহৰৰ মাজমজিয়াত টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ সহ ইয়াত কেইবা শতাধিক কৰ্মী তথা বিক্ষোভীয়ে ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই ভাষ্য ল'ম ইয়াত কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ আছে ONGCয়ে 1958 চনত অসম এছএছ স্থাপন কৰিছিল 1959 চনত দিছাংমুখত তেখেতলোকে প্ৰথম খনন কাৰ্য আৰম্ভ কৰিছে যদিও তেখেতলোক বিফল হ'ল 1960 চনৰ পৰা কণ্টিনিউৱাছলি আজি পৰ্যন্ত খনন আৰু উৎপাদন ONGC অব্যাহত ৰাখিছে ONGCয়ে খনন আৰু উৎপাদন অব্যাহত ৰখাৰ পাছতো তেখেতলোকে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰিছে এটা সময়ত ONGCৰ এমপ্লয় সংখ্যা আছিল 10,000 আজি তেখেতলোকে ৰিটায়াৰমেণ্ট হওক বেলেগ কিবা কাৰণতে হওক ONGC এমপ্লয়মেণ্টৰ সংখ্যা হ'লগে মাত্ৰ 1800 এই 1800 এমপ্লয়মেণ্টৰ সংখ্যাই তেখেতলোকে ONGC আছাম এছটো চলাই আছে গতিকে তেখেতলোকে আজিলৈকে ONGCৰ কোনো ধৰণৰ এমপ্লয়মেণ্ট জেনেৰেট কৰা নাই আমি সদৌ টাই আহোম ছাত্ৰসন্থাই স্পষ্টভাৱে ক'ব বিচাৰিছো যি পৰ্যন্ত ONGC অসম বিদ্বেষী এই চৰিত্ৰটো অক্ষুণ্ণ ৰাখিব যি পৰ্যন্ত ONGCয়ে থলুৱা নিযুক্তিৰ প্ৰক্ৰিয়া তেখেতলোকে ত্বৰান্বিত নকৰিব যি পৰ্যন্ত অফিচিয়া বা স্থানান্তৰিত নকৰোঁ বুলি আমাক লিখিত প্ৰতিশ্ৰুতি নিদিব সেই পৰ্যন্ত টাই আহোম ছাত্ৰ সন্থাৰ এই আন্দোলন চলি থাকিব এইটো কেৱল টাই আহোম ছাত্ৰ সন্থাৰ আন্দোলন নহয় এইটো হৈছে অসম আৰু অসমীয়া আন্দোলন শিৱসাগৰীয় আন্দোলন কাৰণ ONGC হৈছে শিৱসাগৰৰ আৱেগ ONGC হৈছে শিৱসাগৰ ৰাইজৰ এটা আত্মিক অনুভূতি গতিকে এই অনুভূতিত আঘাত ONGC আনিছে গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ জংগী আন্দোলন হ'ব অনাগত সময়তো এই আন্দোলন চলি থাকিব আচলতে ONGCয়ে শিৱসাগৰক প্ৰবঞ্চনা নীতিৰে শিৱসাগৰক ঠগ প্ৰবঞ্চনা কৰি আহিছে 1960 চনৰ পৰা ONGCয়ে শিৱসাগৰ তেল খনন কাৰ্য উৎপাদন কৰিছিল কিন্তু শিৱসাগৰৰ অৱস্থা আপোনালোকে চাওক তাহাত তেওঁলোকে কি কৰিছে তেওঁলোকে দুৰ্নীতিগ্ৰস্ত হৈ শিৱসাগৰক ঠগ প্ৰবঞ্চনাই শিৱসাগৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি আহিছে গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই ONGCক আমি এই নীতি প্ৰতিবাদ কৰিছোঁ এই নীতিৰ জৰিয়তে যাতে তেখেতসকলে আমাক প্ৰবঞ্চনা নকৰি যাতে শিৱসাগৰ ৰাইজক এটা সুস্থিৰ সিদ্ধান্ত দিবৰ কাৰণে আহ্বান আছে লগতে আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে হয়তো জানে বিভিন্ন সময়ত শিৱসাগৰৰ পৰা তেওঁলোকে অফিচসমূহ স্থানান্তৰ কৰিব বিচাৰিছে নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে নিবনুৱাৰ নামত 1% মানুহক আজি সংস্থাপিত কৰা নাই গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই এই প্ৰতিবাদৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছে অনতিপলমে যদি এই ব্যৱস্থাসমূহ সুপৰিকল্পিতভাৱে শিৱসাগৰ ৰাইজক যদি সকাহ দিব নোৱাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই জংগী আন্দোলন কৰাৰ লগতে আমাৰ খনন কাৰ্য ব্যাহত কৰিবলৈ কিন্তু বাধ্য হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ প্ৰতিবাদ আমগুৰি চাৰিআলিত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ ডিঙিত মিঠাতেল বটলৰ মালা পিন্ধি আৰু হাতত গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীয়ে আজি জীৱন ধাৰণী অসুদেশক
আপুনি অত্যাৱশ্যক সামগ্ৰীৰ কথাই কওক আজি এই মিঠাতেল নহ'লে বা ঘৰ চলিবনে এই মিঠাতেল যি মিঠাতেল আছে 160 টকা বৰ্তমান আপোনালোকে সুধক গেজক দোকানে 240 টকা 280 টকা তেনেকুৱা ধৰণৰ এই মিঠাতেলৰ দাম হ'ল ক'ত অসমৰ জনগণে জীয়াই থাকিব পাৰিব এই 1200 টকাত কি অসমৰ জনগণ জীয়াই থাকিব পাৰিব 1200 টকা ল'লে কি গোটেই মাহ চলিব পাৰিব আপোনালোকে AC ৰুমত শুই আছে আপোনালোকৰ কাম কৰা মানুহ আছে মাছে মাংস আহি পেলাই লৈ গৈ আপোনালোকৰ ৰুমত দি দিয়ে ঘৰত দি দিয়ে আপোনালোকে এইবিলাক বুজি নাপায় আৰু এটা কথা ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আপোনালোকে চিণ্ডিকেট বন্ধ নকৰিব ব্ৰইলাৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট তেতিয়ালৈকে কিন্তু অসমত কেতিয়াও মূল্য বৃদ্ধি নহয় এটা কণী কিনিব যাওক আগতে আছিলে 7 টকা এতিয়া 10 টকা ব্ৰইলাৰ কেজি ক'বই নালাগে যিটো গোটা ব্ৰইলাৰ আহে সেই ব্ৰইলাৰ যি বাহিৰত গুচি গ'লে 70 টকা 80 টকা আমাৰ অসমত হৈ গ'লে 120 টকা কেনেকৈ হয় মাছৰ যি মাছ হ'লচেলত পায় 140 টকাত পায় সেই মাছ আজি 200 টকা আৰু শ্ৰীৰামপুৰ বৰ্ডাৰ পোৱাৰ লগে লগে অট'মেটিক দাম বৃদ্ধি হৈ যায় মহানগৰীৰ হাতীগাঁৱত ৰাইজে কৰায়ত্ব কৰিলে গভাইত চুৰ কৰিবলৈ আহোঁতেই ৰাইজে আটক কৰে চোৰটোক ধৃত চোৰটোৰ নাম আব্বাছ আলী ৰাইজৰ আগত আব্বাছ আলীৰ বিস্ফোৰক স্বীকাৰোক্তি গুৱাহাটীত বহু বছৰ ধৰি সংঘটিত কৰি আহিছে চুৰি কাৰ্য কোটি কোটি টকা চুৰ কৰি মহানগৰীত ক্ৰয় কৰিছে মাটি চুৰ কৰা ধনেৰে সাজিছে মহানগৰীত ঘৰ আৰু কিনিছে ফ্লেট জুৱা খেলি নিতৌ লাখ লাখ টকা খেদাই দিনত গতিবিধি লক্ষ্য কৰি নিশা হ'লেই সংঘটিত কৰে চুৰি কাৰ্য এৰিব নোৱাৰো তোমাকে পাহৰিব নোৱাৰো এন্ধা এন্ধা সপোনত এটা মানে না এক সাইড মনো ভাল লাগিছে আৰু এক সাইড মোৰ কেনেকুৱা লাগি আছে এক সাইড গম পাই আছো এক সাইড গম পোৱা নাই নাম কি মোৰ নামটো আব্বাছ আব্বাছ কি লিখা আব্বাছ আইডি যেটো আছে হেৰি লিখিলে আব্বাছ আলী লিখো বাপেকৰ নাম তালেব আলী লিখো গুৱাহাটী সৰুৰ পৰাই মই সৰুৰ পৰা গুৱাহাটীতে থাকা চুৰ কিমান কৰিলি এতিয়ালৈকেতো বহুত কোটি কোটিৰ ওপৰত চুৰি কৰিলো না মাটি কিনিলো যে সেইটোতো আছে ঘৰ বনালো আৰু ফেমিলি জুৱা খেলিতো মই এবাৰ ঈদত ঘৰত যাওঁ জুৱা খেলিতো মই 2 লাখ 3 লাখ টকা হাৰি দিওঁ মই চুৰে ধান্দাৰ মোৰ সেইটো কাৰণে গুৱাহাটী আহোঁ মই দিনত চাই কৰো ৰাতি চুৰি কৰো বাইক লৈ পেনে পুৰা টিম ওলাই আহে আৰু আমি থাকো এনেকুৱা চিক্ৰেট জেগাত থাকো ব্ৰিজৰ তলত যেটো মানুহ নাযায় তাত থাকো আমি মালিগাঁৱতো চোৰৰ উপদ্ৰৱ হনুমান মন্দিৰত নিশা চোৰে চলালে লুটপাট গ্ৰিলৰ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে মূল্যৱান সামগ্ৰী চিচিটিভি কেমেৰাত বন্দী হৈছে চোৰে লুটপাট চলোৱা সমগ্ৰ দৃশ্য গোচলা আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অঞ্চলটোত ধাৰাবাহিকভাৱে চোৰে চলাই আহিছে এনেধৰণৰ লুটপাট জুনত শক্তিপীঠ কামাখ্যাত আৰম্ভ হ'ব অম্বুবাচী মেলা 22 জুনৰ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি ইয়াৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব কামাখ্যা মন্দিৰৰ দুৱাৰ 26 জুনৰ পুৱতি নিশা অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই পুনৰ ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ অম্বুবাচী মেলাকটো এতিয়া উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে ভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্যাসীৰ লাখ লাখ ভক্তক আদৰিবলৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি আমি মা কামাখ্যাৰ ভক্ত যিখিনি পাইছোঁ মা কামাখ্যাৰ আশীৰ্বাদত ভগৱান শংকৰদেৱৰ আশীৰ্বাদত আমি সমগ্ৰ অসমবাসীয়ে যি পাইছোঁ য'ত আছোঁ মাৰ কাৰণে পাইছোঁ মহাপুৰুষ শংকৰদেৱৰ কাৰণে পাইছোঁ গতিকে প্ৰত্যেক 2 মাহৰ ভিতৰতো এদিন আহিবলৈ চেষ্টা কৰোঁৱেই আৰু সুবিধা পালে মাহতো এবাৰ আহোঁ মাৰ আশীষ আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় সকলোকে মায়ে আশীৰ্বাদ কৰক সকলোৰে ভাল হওক সকলোৰে উন্নতি হওক তাৰে কামনা কৰিছোঁ আজিতো মই দেখিছোঁ বহুত ভক্ত আজি খোজে কাঢ়িব নোৱাৰা অৱস্থা হৈছে গতিকে মাৰ সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ পৃথিৱীত মাৰ মহিমা প্ৰসাৰিত হৈছে ই আমাৰ কাৰণে ভাল লক্ষণ অসমবাসীৰ কাৰণে ভাল লক্ষণ মই ভাবোঁ যে কেইবা লক্ষ মানে লক্ষ লক্ষ ভক্তই ইয়াত আহি উপস্থিত হ'ব অম্বুবাচী মেলাত প্ৰত্যক্ষ কৰিবলৈ বা অম্বুবাচী মেলাত উপস্থিত হ'বলৈ সকলোৰে কাৰণে আমাৰ চৰকাৰে পৰ্যটন বিভাগে জিলা
আমাৰ জিলা প্ৰশাসনে যথেষ্ট কাম যোৱা প্ৰায় 1 মাহ 1.5 মাহ ধৰি কৰি আছে, দলৈ সমাজে কৰি আছে, ইয়াৰ ভক্তপ্ৰাণ ৰাইজে কৰি আছে। গতিকে নিশ্চয়কৈ মই ভাবোঁ আগৰ নিচিনাকৈ এইবাৰো আমাৰ পূজা বা আমাৰ অম্বুবাচী মেলা অত্যন্ত সফল হ'ব আৰু সকলোৱে সুবিধা পাব, কাৰো অসুবিধা নহ'ব। এয়া পীযুষ হাজৰিকা। আজি কন্যাৰ সৈতে পূজা অৰ্চনা কৰিলে মন্ত্ৰীগৰাকীয়ে। পূৰ্বতকৈ এইবাৰ ভক্ত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইফালে আন এক খবৰলৈ আগবাঢ়িছোঁ। তামাৰহাটৰ অসম বংগ সীমান্তত উত্তপ্ত পৰিস্থিতি। অসমৰ 3জন যুৱকক আবদ্ধ কৰি ৰাখিলে বংগৰ একাংশ লোকে। এটা দুষ্ট চক্ৰই অসম বংগ সীমামূৰীয়া অঞ্চলত সংঘৰ্ষৰ সৃষ্টি কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ। অসম বংগ সীমান্তৰে বৈ যোৱা গংগাধৰ নদীত খননৰ নিবিদা লাভ কৰি অসমৰ লোকে চলাই আহিছিল খনন কাৰ্য। অসমৰ বিশেষ অঞ্চলটোত যাতায়াতৰ বাবে বংগৰ ভূমিয়েই একমাত্ৰ উপায়। কিন্তু দুষ্ট চক্ৰটোৰ উচতনিত বংগৰ একাংশ লোকে পথৰ এটা অংশ কাটি বন্ধ কৰি দিয়ে অসমৰ ব্যৱসায়ীৰ যাতায়াত। ইয়াকে কেন্দ্ৰ কৰি চক্ৰটোৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক দাখিল কৰে বংগৰ ভূমিৰে যাতায়াত বন্ধ হোৱাৰ ফলত অসমৰ ব্যৱসায়ীয়ে খনন কাৰ্যত ব্যৱহাৰ কৰা মেচিন ঘূৰাই আনিবলৈ যোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জোংবান্ধাৰ পৰা মেচিন আনিবলৈ যোৱাত বংগৰ একাংশ লোকে 3 যুৱকক চুৰ কৰিবলৈ যোৱাৰ অভিযোগত আবদ্ধ কৰি ৰাখে। পিছত অসম আৰু বংগৰ বাসিন্দাৰ মাজত পৰিস্থিতি উত্তপ্ত হোৱাত অসম আৰু বংগ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে যুৱক 3জনক তামাৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰে। না তো তুল মই যে আমি তো ফিল্ডে আসলাম। হ্যাঁ আচ্ছা, তোমরা এই সন্ধ্যার সময় কিসের জন্য আসছিলে এখানে? উত্তম প্রধানী শেয়ার আছে, তাদের যে 12-13 জন শেয়ার আছে। আমাকে ফোন করে বললো যে মেডিকেল লাগবে, মেডিকেলটা করি উঠে যায়। হ্যাঁ স্যার, আজ আমি তো ফিল্ডে আসলাম। হ্যাঁ আমার পুরা লিগেল মাইনিং অর্ডার আছে, গভর্নমেন্টে দিছে, ধুবুৰী ফরেস্ট দিছে। অসম বংগ সংঘাত লগাব বিচাৰে মলে। আমি তো ভাই ভাই থাকো তাতে, মানে বাগডোগৰা, জংমান্দা, ফলিমাৰী, জয়গুৰু সব আমি ভাই ভাই থাকো। আগৰ ঘটনা হৈছে 13 তাৰিখত সিহঁতে আমাৰ মানে অবৈধভাৱে সিহঁতে আমাৰ এৰিয়াত মানে অসমৰ যিটো ভূমি ৰাস্তা আমি বনাইছিলোঁ, অসমৰ ভূমিত আহি কিনে সিহঁতে ৰাস্তা কাটি দিছে। আমাক তাতে বিজনেছ কৰিব নিদিয়ে। এইটো বিচাৰোঁ আমি এতিয়া, আমাক সিহঁতে চোৰ সজালে আমাৰ নিজৰ বস্তু। মই এটা শ্বেয়াৰ হোল্ডাৰ হয়। ডাৰ্ক ৱেবলৈ ৰূপান্তৰিত হোৱা টেলিগ্ৰামক নিষেধাজ্ঞা। মেছেজিং এপ টেলিগ্ৰাম বন্ধৰ সিদ্ধান্তত দিল্লী উচ্চ ন্যায়ালয়ৰ চিলমোহৰ। টেলিগ্ৰাম কৰ্তৃপক্ষৰ আবেদন খাৰিজ আদালতৰ। বাহাল থাকিল টেলিগ্ৰামৰ সাময়িক নিষেধাজ্ঞা। নিট UG পুনৰ পৰীক্ষাৰ বাবে 22 জুনলৈকে বন্ধ থাকিব টেলিগ্ৰাম। IT Act 69A বা 69A ধাৰাৰ অধীনত চৰকাৰৰ সিদ্ধান্তক বৈধ ঘোষণা আদালতৰ। মাজুলীৰ নামনিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া অব্যাহত। এইবাৰ মাজুলী কনিষ্ঠ মহাবিদ্যালয়লৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া আনিছে ভাবুকি। গৰা খহনীয়াৰ কালৰূপ দেখি এতিয়া শংকিত হৈ পৰিছে শিক্ষাৰ্থী তথা কলেজ কৰ্তৃপক্ষ। খহনীয়া প্ৰতিৰোধৰ বাবে শিক্ষাৰ্থীসকলে সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰে কৰ্দৈগুৰি আৰু চাৰিঘৰীয়া অঞ্চলত সুৰক্ষা প্ৰদান নকৰিলে মাজুলীৰ নামনি অংশ দ্বিখণ্ডিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।